নলা নৰ্দমা গেলা পানী বা উদ্যোগৰ যিবিলাক বেয়া পানীবিলাক যাতে নপৰে। তাৰপিছত শব্দ প্ৰদূষণৰ কথাটো ক'লোৱেই। ডাঙৰকৈ উচ্চ স্তৰত শব্দ কৰা, মানে এই মিউজিক ছিষ্টেম বজোৱা, মানে কাষৰ ঘৰৰ বা ওচৰ চুবুৰীয়া যাতে অশান্তি নহয়। আৰু ফাংচনবিলাকতো এইটো আচলতে কণ্ট্ৰল কৰিব লাগে। আমি যেতিয়া সৰু আছিলোঁ তেতিয়া কিন্তু আমি দেখিছিলোঁ বিহু ফাংচনবিলাকত বয়সস্থ মানুহসকলো যায়। খগেন মহন্ত, ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা এইবিলাকৰ গান শুনিবলৈ সন্মুখৰ অঞ্চলত বহে জ্যেষ্ঠ নাগৰিকসকল। আজিকালি জ্যেষ্ঠ নাগৰিকসকল নাযায়। কিয় নাযায় জানেনে? কিন্তু যি বজাব, যিবছৰত গান গাব, মানে তাত থকা মানুহ তাতে হাত ফেল কৰিব, সেইকাৰণেই নাযায়। গতিকে শব্দৰ প্ৰদূষণটো আমি ৰোধ কৰিব হ'লে সেইখিনি কৰিব লাগিব। কল কাৰখানা শব্দ, যান বাহনৰ দিগ্বচত বজোৱা শব্দ, আমি এইবিলাক বন্ধ কৰিব লাগিব। আৰু প্লাষ্টিকৰ ব্যৱহাৰটো আমি একেবাৰে পৰীক্ষা কৰিব লাগিব। তাতকৈ আটাইতকৈ দৰকাৰী কথাটো হৈছে আমি আজি যিটো কৰিলোঁ, গছ আৰু এফালে গছ পুলি ৰুই যাম, ইফালে ডাঙৰ ডাঙৰ গছ কাটি যাম, সেইটো হ'লে কিন্তু নহ'ব। কথাটো আমাৰ এতিয়া সেইটো হৈ আছে। চৰকাৰেই হওক বা প্ৰশাসনে হওক, আজিৰ দিনটোত আমাক গছ পুলি ৰুবলৈ কয়, ইফালে কি কৰিছে বিউটিফিকেশ্যনৰ কাৰণে বা বেলেগ কাৰণত কিবা ঘৰ বনাবলৈ গছ কাটি এফালৰ পৰা গৈ আছে। আমাৰ সৰু সৰুখিনিও জানে, বাইদেউসকলো জানে, যোৱা 2 বছৰ আগতে কি হৈছিল? আমি গোটেইবোৰ ঘৰৰ ভিতৰত সোমাই থাকিবলগীয়া হৈছিল নাই? কৰোণা আহিছিল নহয়, হৈছিল নাই? কিহৰ কাৰণে? চব যিটো অক্সিজেন আমাক প্ৰকৃতিয়ে বিনা পইচাত দি আছে, হয়নে? অক্সিজেনটো আমি প্ৰকৃতিও হয়নে? নিজৰ মানুহজনে যদি কাৰোবাৰ কৰোণা হৈছে বুলি গম পাই হ'লে আৰু নিজৰ ঘৰৰ মানুহো মানে তেওঁ অস্পৃশ্য নিচিনা কৰিবলগীয়া হৈছিল। আমাৰ এই ৰিলেটিভ এজন ঢুকাইছিল, মানুহ খবৰ কৰিবলৈও যোৱা নাই। হয়, চবৰেতো মৃত্যুলৈ ভয় আছে। গতিকে সেইখিনি আমি বুজিব লাগিব। আকৌ মানুহ উৎপাদ আৰম্ভ হ'লেই, গছ কাটিবলৈ আকৌ আৰম্ভ কৰিলে। প্ৰকৃতিয়ে আমাক সেইটো শাস্তি দিছিল। কাৰণ যিটো বস্তু গছে আমাক দি আছে, বিনা পইচাত অক্সিজেন পাই আছোঁ। এক মুহূৰ্ত আমি অক্সিজেন নাপালে কিমান দেৰি আমি জীয়াই থাকিব পাৰিম? সেই কথাবোৰ আমি গভীৰভাৱে নাভাবোঁ। ক'ব খুজিছোঁ, প্ৰদূষণখিনি ক'লোঁ, প্ৰকৃতিৰ ওপৰত কি ক'লোঁ। ছাত্ৰ ছাত্ৰীসকলে গম পাইছানে? তোমালোকে প্ৰদূষণ কেইটা বুলি ক'লে গম পাৰিবা নহয় এতিয়া? কথাখিনি তোমালোকৰ কাৰণে, কিন্তু বাইদেউহঁতৰ কাৰণে নহয়। 4টা প্ৰদূষণ মই কৈ দিছোঁ: বায়ু প্ৰদূষণ, জল প্ৰদূষণ বা পানী প্ৰদূষণ, মাটি প্ৰদূষণ আৰু শব্দ প্ৰদূষণ। এইকেইটা আমি কেনেকৈ সৃষ্টি কৰিছোঁ। মই খুব খৰকৈ কৰি গৈছোঁ নহয়। মই সদায় মিটিঙত কম কথা কওঁ আৰু খৰকৈ কওঁ, বেছি কথা নকওঁ। শেষত এটা কথা কওঁ, ছাবজেক্টত নাছিলে সামাজিক প্ৰদূষণ। সামাজিক প্ৰদূষণৰ কথা ক'ব খুজিছোঁ মই। আমি যেতিয়া সৰু আছিলোঁ বা কেইবছৰমান আগতে, বাইদেউহঁতেও জানিব, কেইবছৰমান আগলৈকে কি হৈছিল, মানে মানুহ এজন যেতিয়া মানুহে মাৰে, হত্যা কৰে, সেইটো মানে খুব ভয়ানক খবৰ। আৰু মাহঁতক কথা পাতি থকা শুনো, ধুবুৰীত বোলে মানুহ এটা মাৰি পেলাই ৰাস্তাত পেলাই থৈ দিছে। সেইটো মানে খুব সাংঘাতিক কথা। আজি আপুনি প্ৰত্যেকদিনে নিউজটো চাবচোন, এটা নহয় এটা হত্যাকাণ্ড থাকে। কিন্তু গান নবজায়, ডাঙৰকৈ হাঁহি কিকিন্দালি নকৰে যে নিজৰ ঘৰ এজন ঢুকালে তেনেকৈ খাবলৈ নিয়ে, নহয় বহুতে খাবলৈ দিয়ে বহুতে। এতিয়া কিন্তু এজন মানুহ ঢুকালে এটা ছবি কাষৰ ঘৰে কিন্তু ডাঙৰকৈ গান বজাই থাকে, মানে দুখ নালাগে। একেই কলিজা, একেই তেজ, কিন্তু সেই মানৱীয়তাটো আমাৰ বুকুৰ পৰা নোহোৱা হৈ গৈছে। আৰু ল'ৰা ছোৱালীবিলাকক দেখিছে, মানে বহুতখিনি অৱশ্যে ভাল হৈ আছে, তথাপি কওঁ যে আজিকালি ড্ৰাগছ খোৱা, মদ খোৱা, চিগাৰেট খোৱাটো এটা সাধাৰণ কথা হৈছে। আৰু যিসকল মাক দেউতাকৰ ল'ৰা ছোৱালীক সেইবোৰ নকৰাকৈ ভালদৰে ওলাই গৈছে, মই তেওঁলোকক বহুত সৌভাগ্যৱান বুলি কওঁ। আমাৰ আচলতে সংস্কাৰটো, পিতৃ মাতৃৰ সংস্কাৰটো কিন্তু খুব জৰুৰী। কিন্তু পিতৃ মাতৃ ঘৰত আজিকালি কি হ'ব? সিহঁতি বাহিৰলৈ ওলাই গৈ যিটো দেখিব, যাক বেছিকৈ লগ পায়, বিদ্যালয়খনত থাকে বা লগৰ ল'ৰা ছোৱালীৰ মাজত থাকে, নহয় জানো? মই অকণমান আপোনালোকে বুজি পোৱা নাই, মানে আমাৰ সময়ত, কৰোণা সময়ত যিটো হৈছিল, সেইটো লৈ পেলাই এটা কবিতা লিখিছিলোঁ। যিহেতু মই লেখা মেলা কৰোঁ বুলি কৈছে, মই সেই কবিতাটো অকণমান আপোনালোকক শুনাব খুজিছোঁ। আমনি নাপাব নিশ্চয়। অনুতপ্ত মানৱবোৰ, অত্যাচাৰ হৈছিল নিৰ্বোধ প্ৰাণীবোৰৰ ওপৰত, কিন্তু সিহঁতে কৰা নাছিল অত্যাচাৰ জন অৰণ্যৰ ওপৰত। মাথো প্ৰাপ্যখিনিহে হৈছিল, কি পোৱা নাছিল মানৱ জাতিয়ে। ওখৰো ওখ বুদ্ধিজনৰ গছজোপাত বগাইছিল, ভৰি থৈছিল চন্দ্ৰ আৰু মংগল গ্ৰহত, কিন্তু প্ৰকৃতিৰ ভাৰসাম্য কথা নুবুজিলে। আৰু
মানৱ দেহৰ বাবে অপকাৰী প্ৰাণীকো দুখ ৰাখে কিনিলে। এই যে মই কৈছোঁ মানৱ দেহৰ বাবে অপকাৰী প্ৰাণীকো দুখ ৰাখে কিনিলে, কাৰ কথা কৈছোঁ জানানে? কাৰণ প্ৰথম যেতিয়া কৰোণা আৰম্ভ হৈছে আমি দেখিছোঁ চাইনাত, চীনা এয়া অভিশাপ প্ৰকৃতিৰ, অভিশাপ অৰণ্যবাসী। আজি মুকলি আকাশত হাজাৰ বিজাৰ পক্ষী, অৰণ্যত প্ৰাণীকুল ফুৰিছে দেউতি, কিন্তু মানৱ জাতি আজি গৃহবন্দী। পৰস্পৰ স্পৰ্শতে আছে মৃত্যুৰ কিনিলো, আত্মীয়জনকো নোৱাৰে ল'ব আঁকোৱালি। শ্মশান যাত্ৰাটো ল'ব নোৱাৰে কাবাৰ তুলি, নাই ক'তো শ শ বাহনৰ যান জঁট, নাই কেৰিয়াৰৰ দৌল, মৰিবলৈ সময় নাই বুলি কোৱাজনৰো অফুৰন্ত সময়। হিন্দু মুছলমানৰ সংঘৰ্ষও নাই, প্ৰাপ্য বিচাৰি অধিকাৰ বিচাৰি কৰা আন্দোলনবোৰো নাই। ধনকে সৰ্বস্ব বুলি ভবাজনৰো দুহাত কোচ খাইছে এখমখমীয়া নোট দেখি। সেই সময়ত টকা বস্তুবোৰো ভয় কৰিছিল, জাম আহিছে বুলি, বিজান আহিছে বুলি, এনেকুৱা হৈছিল। মন্দিৰ মছজিদ নীৰৱ পিতান জুই সোমাই থাকিবলগীয়া হৈছিল। চৰাইবিলাক বিন্দা চুৰি ফুৰিছিল, আকাশবিলাক সেই সময়ত একদম মুকলি নীলা। অৰণ্যবাসী একো মানে জীৱনলৈ ভাবুকি অহা নাছিল, আমাৰহে আহিছিল। কাৰণ আমি এই প্ৰদূষণবোৰ কৰি আছোঁ আৰু আমি সৃষ্টি কৰিছোঁ, তাৰ কাৰণে শাস্তিটো আমিয়ে পাইছোঁ। গতিকে আকৌ যাতে সেই পৰিৱেশ ঘূৰি নাহে তাৰ কাৰণে ভগৱানকো কামনা কৰাৰ লগতে ইয়াত থকা কণ কণ ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ কৰিছোঁ, তোমালোকে গছপুলি ৰুবা আৰু কোনোবাই গছ কটা দেখিলে দৌৰি আহি ছাৰ বাইদেউক ক'বা, নহ'লে মা দেউতাক ক'বা যে গছ কাটিছে দেই। গছ কাটিলে, গছ কটা মানে আমাৰ জীৱনলৈ ভাবুকি অহা। আৰু নকওঁ, ইমানকেইটিকে ক'লোঁ, আপোনালোকক আকৌ লগ পাম বুলি আশা কৰিলোঁ। ধন্যবাদ।